ক্ৰিচেণ্ট ফিজিঅ' এণ্ড হেল্থ কৃষণ যি ফিজিঅ' থেৰাপি আছে আপোনালোকৰ ইয়াতে ধৰক মানে সুবিধা কি আছে বৰ্তমান ৰাইজৰ বাবে ৰাইজৰ বাবে আমাৰ আপোনাৰ ক্লিনিকখন আমাৰ যথেষ্ট মানে ডাঙৰ হয় বহুত কেইজন পেচেণ্টৰ কাৰণে কেপাচিটি আছে 7খন বেডযুক্ত আমাৰ এখন ক্লিনিক হয় তাৰ লগতে আমাৰ ট্ৰেকশ্যন বেড আছে কাইৰো বেড আছে আৰু মেচিন গোটেইখিনিয়ে আছে আৰু আমি এটা ইউনিট পেডিয়াট্ৰিকৰ বাবে খোলাৰ এটা প্লেন কৰি আছোঁ এইটো আমাৰ এসপ্তাহমানৰ ভিতৰতে গোটেই পেডিয়াট্ৰিকৰ যিখিনি কণ্ডিশ্যন সেইখিনি আমি সামৰি ল'ব পাৰিম যিহেতুকে আপুনি ঠিকনাটি ক'লেই ঠিকনাটি ময়ো এবাৰ কৈছোঁ আপুনিও কৈছে কিন্তু কিবা যোগাযোগ নম্বৰ কিছু আছে নেকি হয় আমাৰ যোগাযোগ নম্বৰ এটা আছে নম্বৰটো দিয়া যাব সেই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি আহিব নিশ্চয়কৈ এয়াই আছিলে যি মানে নগাঁওস্থিত যি ITI আছে ITI সন্মুখতে একেবাৰে নতুনকৈ শুভাৰম্ভ কৰা হৈছে এটা থেৰাপি চেণ্টাৰ যদি আপুনি দিব গ'লে অকণমান যদি পোষ্ট কৰি দিয়ে এইটো আপোনালোকে যিহেতু গম পায় মোক কাইৰোপ্ৰেক্টিক বুলি কোৱা হয় তো তাৰ কাৰণে আমাৰ এখন কাইৰোবেড ৰখা হৈছে উপকাৰিতা কি মানে সুবিধা কি ইয়াৰে সুবিধা হ'ল মানুহৰ যে গাঁঠিৰ বিষ থাকে ষ্টিফনেছ যোনটো থাকে তো তাৰ কাৰণে আমাৰ এইটো ব্যৱহাৰ কৰা হৈছে আৰু তাৰ কাৰণে আমাৰ এজন এক্সপাৰ্ট আছে কাইৰোপ্ৰেক্টৰ বুলি তো তেওঁ আহি পেলাই এইটো ট্ৰিটমেণ্ট প্ৰভাইড কৰিব ইয়াৰ লগতে আৰু উন্নত কি আছে আমি চাম নিশ্চয়কৈ আমি ভিতৰৰ ভাগলৈ সোমাই আহিছোঁ তেওঁলোকৰ হয়তো কিছু এটা মানে সামান্য এটা ছেটআপ দেখালে পাৰি ইয়াতে হয়তো বৃহৎ তেওঁলোকৰ মানে যিখিনি আছে লাগতিয়াল সামগ্ৰীখিনি আছে কিন্তু মই ফোনত হয়তো এটা তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ যে ৰাজস্থান হওক উত্তৰ প্ৰদেশ হওক বা অন্যান্য স্থানৰ পৰা কলিতা আপুনি যদি দীপকতে আপুনি যদি কেমেৰাটো অকণমান ঘূৰাই দিয়ে অন্যান্য স্থানৰ পৰা তেওঁলোক আহি পেলাই তেওঁলোকে 2-3 দিন কেম্প পাতে পাতি পেলাই তেওঁলোকে ধৰক মানে খৰচ বহনখিনি লৈ পেলাই তেওঁলোকে মানে নিজৰ ঠাইলৈ বা ঘূৰি গুচি যায় কি ক'ব এই ক্ষেত্ৰত হাৰিয়ানা ৰাজস্থান উত্তৰ প্ৰদেশ বা মই বহুতখিনি তেনেকৈ পাইছোঁ কি ক'ব এই ক্ষেত্ৰত আমাৰতো তাৰ আপোনাৰ একো তেনেকুৱা ইনপেচেণ্ট ৱাৰ্ড বুলি আমি এতিয়ালৈকে এইটো প্ৰভাইড কৰা নাই আমাৰ কল আহিছে এইখন বেডটো আমাৰ পেচেণ্টৰ কাৰণে ৰখা হৈছে বৰ্তমান আৰু এইটো হৈছে আল্ট্ৰাচাউণ্ড মেচিন আৰু এটা আল্ট্ৰাচাউণ্ডো হয় নেকি আল্ট্ৰাচাউণ্ড এইটো ডায়েগনষ্টিক আল্ট্ৰাচাউণ্ড হয় থেৰাপিউটিক আল্ট্ৰাচাউণ্ড বুলি কোৱা হয় আৰু হয়তো দেখুৱাব আৰু ইনফ্ৰাৰেড ৰেডিয়েশ্যন ইয়াৰ কাম কি মানে এইটো আমাৰ পেচেণ্ট ডায়েগন'জ হৈ আহিব ধৰি লওক আপোনাৰ মাছল লিগামেণ্ট স্প্ৰেইন হওক বা তেনেকুৱা স্পৰ্টছ ৰিলেটেড যদি কিবা প্ৰব্লেম থাকে তাৰ কাৰণে ব্যৱহাৰ কৰিম আৰু এইটো আপোনাৰ IFT বুলি কোৱা হয় এইটো IFT মেচিন বেক পেইন হওক শ্ব'ল্ডাৰ পেইন হওক ফ্ৰজেন শ্ব'ল্ডাৰ তেনেকুৱা প্ৰব্লেমত আমি ইউজ কৰিম আৰু এইফালে দেখা পাব আপুনি এইটো হৈছে আপোনাৰ ৱেক্স বাথ এইটো আপোনাৰ বিশেষকৈ আমি পষ্ট ফ্ৰেকচাৰ যোনবোৰ ষ্টিফনেছ থাকে সেই তেনেকুৱা প্ৰব্লেমবোৰত ইউজ কৰোঁ মই ইমানখিনি নাজানো বাৰু মানে অসমীয়াত যদি অকণমান কৈ দিয়ে মানে এইটো এটা মমৰ থেৰাপি হয় ঠিক আছে এইটো এটা মমখিনি দি পেলাই আমি ট্ৰিটমেণ্টটো প্ৰভাইড কৰোঁ ধৰি লওক আপোনাৰ ফ্ৰেকচাৰ হৈছে ফ্ৰেকচাৰ হোৱাৰ পিছতে আপুনি ট্ৰিটমেণ্ট লোৱাৰ পিছত প্লাষ্টাৰ কাষ্টত থাকিলে বহুত কেইদিনমান থকাৰ পিছত যেতিয়া আপুনি প্লাষ্টাৰ কাষ্টটো খুলি দিয়াৰ পিছত আপুনি হাতখন চিধা কৰিব পৰা নাই বহুত দিন আপোনাৰ হাতখন ষ্টিফ হৈ গ'ল তেতিয়া জঠৰ মাৰি ধৰিলে তেতিয়া আমি এই ট্ৰিটমেণ্টটো দিওঁ এইটো এটা কিমান দিনমান ল'ব লাগে এইটো আপুনি 15 ডেইজমান ল'ব লাগিব 15 দিনমান ল'ব লাগিব এইটো ট্ৰিটমেণ্ট আমি এইটো মমৰ যোনটো আমি লেয়াৰ বাই লেয়াৰ দিওঁ দি পেলাই অলপ সময় আমি ধৰি ৰাখোঁ তো তেনেকৈ আমাৰ ট্ৰিটমেণ্টটো প্ৰভাইড কৰা হয় সেইটোৱে আমাৰ ব্যৱস্থা নিশ্চয়কৈ এয়াই আছিলে যি আমাৰ চিকিৎসক তথা যি মানে থেৰাপি চিকিৎসক আছিলে পিনাকী কলিতা হয়তো বাইদেউ সকলোখিনি বুজাই দিলে আহক কেৱল আপোনালোকে আমাৰ যি ইয়াতে যোগাযোগ নম্বৰটো মই যোগাযোগ নম্বৰটো কিছু সময় পিছতে হয়তো কৈ আছোঁ আপোনালোকৰ বাবে বা মুকলি কৰিম হয়তো আমাৰ যিখিনি দৰ্শক আহিব লগা আছে আমি হয়তো মুকলি কৰিম ৰাইজৰ বাবে একোটা ক'বলৈ গ'লে কেমেৰা পাৰ্চন দীপক কলিতা সহযোগত নগৰৰ পৰা ৰাজমণি দাস ফ্ৰান্সিছ পঞ্চায়ত থকা প্ৰতিগৰাকী দৰ্শকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ITI কলেজৰ ফ্ৰণ্টত অৱস্থিত আৰু আমাৰ ইয়াতে যোনখিনি ছাৰ্ভিচ আমি প্ৰভাইড কৰোঁ সেইখিনি আপোনাৰ অৰ্থপেডিক ছাৰ্ভিচৰ পৰা আৰম্ভ কৰি নিউৰলজিকেল কণ্ডিশ্যনছখিনি আৰু অৰ্থপেডিক ধৰি লওক আপোনাৰ পষ্ট ফ্ৰেকচাৰ যোনখিনি ষ্টিফনেছ থাকে আৰু যদি বেলেগ কিবা কমপ্লিকেশ্যনছ থাকে গোটেইখিনি কৰোঁ তাৰোপৰি আপোনাৰ যোনটো আমি আজিকালি বিশেষকৈ দেখা পাওঁ লোৱাৰ বেক পেইন নেক পেইন হওক আৰু আপোনাৰ আঁঠুৰ বিষ হয় যোনটো অষ্টিঅ'আৰ্থ্ৰাইটিছ বুলি কয় সেইখিনি প্ৰব্লেমো আমি সামৰি লওঁ আৰু স্পৰ্টছ ৰিলেটেড যিখিনি প্ৰব্লেম লিগামেণ্ট ইঞ্জুৰি মাছল ষ্ট্ৰেইন এইখিনি বস্তু আমাৰ ইয়াতে সামৰি লোৱা হয় তাৰোপৰি আমাৰ নিউৰলজিকেল যিখিনি প্ৰব্লেম থাকে পষ্ট ষ্ট্ৰ'ক পেৰালাইচিছ দেখা যাব আৰু স্পাইনেল কৰ্ড ইঞ্জুৰি প্ৰব্লেমখিনি আৰু আমি এটা ভাবি আছোঁ যে আমি এটা পেডিয়াট্ৰিক ইউনিটো ইয়াতে খুলিম আৰু তাৰ কাৰণে আমি যোনখিনি চেৰিব্ৰেল পালচি
ল'ৰা ছোৱালীখিনি আৰু ডেভেলপমেণ্টেল দিলে অটিজিম হওক তেওঁলোকৰ কাৰণে আমি সেইখিনি সুবিধা অতি সোনকালে আহিব আৰু কিন্তু আমাৰ অলৰেডি অৰ্থপেডিক আৰু নিউৰলজিকেল যোনখিনি সমস্যাৰ সমাধানৰ কাৰণে যোনখিনি অত্যাধুনিক মেচিন আছে মেচিনখিনি আমাৰ ইয়াতে অলৰেডি উপলব্ধ হৈছে আৰু অতি কম খৰচতে আমি এইটো প্ৰভাইড কৰি আছোঁ আৰু যিখিনি পেচেণ্টে আমাৰ ইয়ালৈ আহি পেলাই ট্ৰিটমেণ্ট ল'ব নোৱাৰে তেওঁলোকৰ কাৰণে আমাৰ হোম ভিজিট ব্যৱস্থাটো দিয়া হৈছে। হয়, এক অৰ্থত ক'বলৈ গ'লে প্ৰেছাৰ ষ্ট্ৰকে হওক বা বাত বিষ বুলি ক'লে আমি বিভিন্ন তন্ত্ৰমন্ত্ৰলৈ আমি সোমাই যাওঁ। তন্ত্ৰমন্ত্ৰতে মানে নোসোমোৱাকৈ থেৰাপিৰ পৰা কেনেকৈ মুক্ত পাব? হয়, তন্ত্ৰমন্ত্ৰটো আজিকালিতো মাজতে কিছুদিন আগতে জুলীয়া বালিচৰত ওলাইছিলে কিবা গামোচাৰে এনেকৈ জোকাৰি দিয়ে বোলে বেমাৰ ঠিক হৈ যায়। হয় আমিও নিজে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এই ক্ষেত্ৰত। হয়, গতিকে আমাৰ এইটো অত্যাধুনিক এটা আমি কোৱালিফাইড ফিজিঅ'থেৰাপিষ্ট হয়, গতিকে আমি অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে অত্যাধিক প্ৰযুক্তিবিদ্যাৰে আমাৰ ইয়াতে ট্ৰিটমেণ্টখিনি হয়, গতিকে আমি তেনেকুৱা একো পুৰণা দিনৰ সেইবোৰ আমাৰ একো ট্ৰিটমেণ্ট নহয়। আমাৰ এইটো নতুনকৈ যোনখিনি আমাৰ ৰিচেণ্ট এডভান্স বুলি কোৱা হয় সেইখিনি আমি এপ্লাই কৰোঁ, কৰি পেলাই আমাৰ অত্যাধুনিক মেচিনো আছে, সেইখিনি ব্যৱহাৰ কৰি পেলাই আমি যিখিনি প্ৰব্লেম হয় তাৰ আমাৰ এছেচমেণ্ট লোৱা হয়, থ'ৰ' এছেচমেণ্ট, তাৰ ওপৰত ভিত্তি কৰি আমাৰ ডায়েগনচিছ হয়, তাৰ ওপৰত বেছ কৰি যিখিনি ট্ৰিটমেণ্ট লাগে এক্সাৰচাইজেই হওক বা মেচিনে দৰকাৰ হওক আমি সেইখিনি মেচিনে যদি স্লিপিং ষ্টক মাৰে, শুই থকা সময়ত যদি প্ৰেছাৰে যদি ষ্টক মাৰে একেবাৰে মাইলষ্টন হওঁতে কিমান দিন লাগিব, মানে সুস্থ হওঁতে আপোনালোকৰ ইয়াত থেৰাপি লৈ পেলাই? সেইটো আমি কণ্ডিশ্যনটো চাব লাগিব। প্ৰথমতে তেওঁলোকে যিহেতু কনচাল্ট কৰিব ফিজিচিয়ানৰ ওপৰত, তাৰ ওপৰত ভিত্তি কৰি চিকিৎসকৰ পৰামৰ্শ লাগিব। হয়, চিকিৎসকৰ পৰামৰ্শটো লাগিব। আমি তেওঁলোকৰ পৰামৰ্শ চাই তেওঁলোকে ৰিপৰ্টছখিনিও আনিব, আমি সেইখিনি বস্তু চাই মেলি তাৰ পৰা আমি ভিত্তি কৰি ক'ব পাৰিম যে তেওঁ কিমান দিন ট্ৰিটমেণ্ট ঠিক হ'ব। আৰু বাত বিষৰ ক্ষেত্ৰত ধৰক একাংশৰ কিছু ভুল ধাৰণা থাকে যে কিবা তেল জাৰে তন্ত্ৰ ফু মাৰি দিলে ঠিক হৈ যায়, কিবা কিবি অন্যান্য ইত্যাদি, কি ক'ব এই ক্ষেত্ৰত? এইটোতো বহুত আগৰ দিনত আমি শুনিছিলোঁ, কিন্তু আজিকালি আগৰ দিনৰ না আজো ককাৰ দিনত শুনা হয়, তেনেকুৱা দিনত আমি শুনিছিলোঁ, কিন্তু কথাটো হৈছে আজিকালি তেনেকুৱা আজিকালি মানে আমাৰ সমাজখনে এনেকুৱা হৈছে মানুহখিনি মানে বহুত উন্নত মানৰ, তেওঁলোকেও গম পোৱা হৈছে আজিকালি ফেচবুক হওক হোৱাটছআপ হওক তেওঁলোকে দেখা পাইছে যে আজি ট্ৰিটমেণ্টবোৰ আমাৰ কেনেকুৱা হৈছে, গতিকে তেওঁলোকেও জানে যে সেই তেনেকুৱাবোৰ কৰি পেলাই ঠিক নহয়, গতিকে তেওঁলোকো আহে যে অত্যাধুনিক আমাৰ মেচিনবোৰ দেখে, গতিকে তেনেকুৱা ট্ৰিটমেণ্ট ল'বলৈ সকলোখিনি আগবাঢ়ি আহে। গতিকে আমাৰো আহ্বান থাকিব যে আপোনালোক তেনেকুৱাবোৰৰ ওচৰলৈ নাযাব, আজিকালি ট্ৰিটমেণ্টবোৰ ল'বলৈ আহক আৰু আপোনালোকে ফলবোৰ যিহেতু দেখা পায়ে থাকে যে ভাল হয় মানুহ।